আয়োজিত বিনোদ সোৱৰ্ণী আন্তঃ ক্লাব ফুটবল প্ৰতিযোগিতা আমি ইতিমধ্যে আৰম্ভ কৰিছোঁ। আজি এতিয়া এই মুহূৰ্তত খেল চলি আছে আফছা 11 আৰু হৰিজন কলনীৰ মাজত। আমাৰ ছেমি ফাইনেল দুখন হ'ব 7 আৰু 8 তাৰিখে। 7 তাৰিখে হ'ব 28 APBN হাউলি আৰু ৰংদিয়া একাদশৰ মাজত, আৰু 8 তাৰিখে হ'ব পুৰাভৰ লেফচি আৰু ফেটছ 11। গতিকে ইয়াৰ পিছত আমাৰ সম্ভাৱনা আছে যে হয় ফাইনেল আমি 9 তাৰিখে পাতিব পাৰিম, নহ'লে এই 11 তাৰিখ হ'ব। তাৰমানে সেইটো আমাৰ বেলেগ এটা কাৰণত হয়তো সেই কথাটো কৈছোঁ যে 9 তাৰিখ হ'ব নহ'লে 11 তাৰিখ হ'ব। গতিকে গোটেই হাউলিবাসী ৰাইজক আমি আহ্বান জনাইছোঁ যাতে বাকী থকা খেলখিনি যাতে সদৌতি ৰাইজে আহি উপভোগ কৰে, সেইটো আমি হাউলি ক্ৰীড়া সন্থাই আশা ৰাখিছোঁ। স্যাৰ, যেহেতু ট্ৰফি চেম্পিয়নশ্বিপ খেলা আৰু আপোনাৰ লীগ খেলাৰ মাজত কি মানে পাৰ্থক্য আছে? পাৰ্থক্যটো হ'ল আচলতে আমি প্ৰাৰম্ভিক পৰ্যায় লীগ খেলাটো প্ৰাৰম্ভিক পৰ্যায় আমাৰ হাউলি অঞ্চলৰ বিভিন্ন ক্লাবৰ খেলুৱৈসকলৰ মাজত আমি এই লীগ অনুষ্ঠিত কৰোঁ। ইয়াৰ মাজৰ পৰা ভাল খেলুৱৈখিনিক বাছনি কৰি আমি হাউলি ক্ৰীড়া সন্থাৰ মেইন টীম বনোৱাৰ এটা আমাৰ প্ৰচেষ্টা থাকে। কিন্তু যিটো টুৰ্ণামেণ্ট হয়, মানে আমাৰ ডক্টৰ ভূপেন্দ্ৰ সোৱৰ্ণী ফুটবল প্ৰতিযোগিতা হয়, সেইটো লীগৰ পিছতেই হ'ব। তাত কিন্তু বিভিন্ন ক্লাব আহে, মানে অসমৰ বিভিন্ন ঠাইৰ পৰা ক্লাব আহে, সেই কম্পিটিশ্যন হয়। সেইটোৱে পাৰ্থক্য, বেলেগ বিশেষ নাই। অৱশেষত আপুনি সমূহ খেলুৱা বা প্লেয়াৰ্ছকেইটা কি মানে শুভেচ্ছা যাচিব? কোনখিনি আজি অৱশেষত লীগৰ কথা কৈছে? য়েছ। হয়, তাৰমানে আমি যিটো লীগ, আমাৰ উদ্দেশ্যটো হ'ল কি, হাউলি ক্ৰীড়া সন্থাই আপোনালোকে জানি ভাল পাব যে আৰম্ভণি আমি এই ফুটবলৰ সময়খিনিত আমি কোচিং 15 ডেজৰ কোচিং দি পেলাই আৰম্ভ কৰিছোঁ। আমাৰ সৰু ডাঙৰ চব ল'ৰাখিনিক আমি ফুটবল কোচিং দিছোঁ, ভাল প্ৰশিক্ষকৰ জৰিয়তে কোচিং দিছোঁ। তাৰপিছত লীগ পাতিছোঁ। লীগ পাতি আমাৰ এটা উদ্দেশ্য এইখিনি, যিহেতু আমাৰ বৃহত্তৰ হাউলি অঞ্চলৰ খেলুৱৈ, গতিকে তেওঁলোকে যাতে নিজক মানে উজ্বলাব পাৰে, নিজক মানে ভাল খেলুৱৈ হিচাপে প্ৰতিষ্ঠিত কৰিব পাৰে। ইয়াৰ পৰাই তেওঁলোকে আমি আশা কৰিছোঁ যে জিলা পৰ্যায়ত যাওক, মানে ৰাজ্যিক পৰ্যায়ত যাওক, আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত যাওক, সেইটো আশা কৰিয়েই তেওঁলোকক এই সুবিধাকণ দিয়া হৈছে।